আমাক বেলেগ বস্তু নালাগে, আমি বেলেগ বস্তু চিনি নাপাওঁ। আমি এটাই বস্তু বিচাৰোঁ যে হয়তো ফাঁচি হয়তো এনকাউণ্টাৰ। আমি আজি ন্যায্য অধিকাৰ সংগ্ৰাম পৰিষদৰ তৰফৰ পৰা আমি আহোঁ ইয়াতে আচলতে বুজ ল'বলৈ, কাৰণ ইয়াতে যিহেতু এজন মানুহৰ হত্যা কৰা গৈছে আৰু সেইকাৰণে ইয়াতে আহি কিনে ইয়াৰ পৰা ৰাইজৰ পৰা যিখিনি কথা গম পালোঁ আৰু য'ত হত্যা কৰিছে আমি তাতো গৈছোঁ, তাতো আমি যিখিনি পৰিৱেশ দেখা পাইছোঁ আৰু লগতে আমি এতিয়া থানাৰ আই চিৰ লগতো কথা পাতিলোঁ। আই চিয়ে যিখিনি তদন্ত কৰিছে সেইখিনি ঠিকে আছে, কিন্তু আমাৰ এতিয়া যিখিনি বস্তু দেখা পালোঁ আমি এটা বস্তু বুজি পাইছোঁ যে এইজনত অকল 2জন মানুহ নাই। এই হত্যাকাণ্ডটো অলপ ৰহস্যজনকহে আমি গম পাইছোঁ আৰু স্থানীয় ৰাইজে যিখিনি কথা জানিবলৈ দিলে সেই কথাটোত এটা বস্তু উপলক্ষে আমি বুজি পাই গৈছোঁ যে ইয়াতে ক'ৰবাত না ক'ৰবাত আৰু মানুহ জড়িত হৈ আছে নেকি, কাৰণ সেইজন মানুহক হয়তো 2জন মানুহে একো কৰিব নোৱাৰিলেহেঁতেন। ক'ৰবাত ৰাতি কাৰণ 2খন বাইক অহা বুলি কৈছে, 2খন বাইক আহিছে, 2খন বাইক অহাৰ পিছত আকৌ সিহঁতে বাইকো চুৰ কৰি লৈ গৈছে ইয়াৰ পৰা। তো 2জন মানুহেতো 3খন বাইক চুৰ কৰি লৈ যাব নোৱাৰে, একেলগেতো যাবলৈ নোৱাৰে। তো সেইকাৰণে ইয়াৰ ভিতৰত ৰাইজে যিহেতু সন্দেহ কৰিছে আৰু আমিও যিখিনি বুজি পাইছোঁ যে ইয়াতে আৰু মানুহ থাকিব পাৰে, সেইকাৰণে প্ৰথমতে অসম আৰক্ষীক আৰু ইয়াতে কয়াকুছিত আউটপোষ্টলৈ আমাৰ এটা দাবী আছে যে ইয়াৰে উচিত তদন্ত হ'ব লাগে আৰু সিহঁতক যেন অন্ততঃ এটাও বাচি যাব নোৱাৰে, কাৰণ এনেকুৱা হত্যাকাণ্ড কেতিয়াও কিন্তু গ্ৰহণযোগ্য নহয়। আৰু স্থানীয় ৰাইজে যিহেতু দাবী কৰিছে যে যিকেইটা আচলতে ইয়াতে জড়িত হৈ আছে অপৰাধী, গোটেইকেইটা হয়তো ফাঁচি হয়তো এনকাউণ্টাৰ। আমাক বেলেগ বস্তু নালাগে, আমি বেলেগ বস্তু চিনি নাপাওঁ। আমি এটাই বস্তু বিচাৰোঁ যে হয়তো ফাঁচি হয়তো এনকাউণ্টাৰ। আৰু যেতিয়ালৈ আমাৰ সেইখিনি বস্তু আমি ৰাইজে ন্যায় নাপাওঁ আমি কিন্তু সেইখিনি বস্তুলৈ এৰি নিদিওঁ আৰু ইয়াৰে কাৰণে আমি সংগ্ৰাম কৰি যাই থাকিম।